Hello my dear photons, welcome back. Hello my dear photons, welcome back to our pattern classes. So আমি last classত যিখিনি পঢ়িছিলো কি পঢ়িছিলো আমি last classত ইলেক্ট্ৰিক ফ্লাক্স নহয় জানো বৈদ্যুতিক অবিবাহ যেটোক আমি অসমীয়াত কবা অসমীয়াত এটো কি বুলি কয় বৈদ্যুতিক ফ্লাক্স বুলি কোৱা হয় ওকে ইলেক্ট্ৰিক ফ্লাক্স আমি পঢ়িছিলো তো ইলেক্ট্ৰিক ফ্লাক্সৰ কাৰণে আমি এটা ফৰ্মুলা পাইছিলো phi = E.ds তো আমি যেটো পঢ়িছিলো তাত আমি কি লৈছিলো এটা ফ্ল্যাট সারফেস লৈছিলো নহয় জানো এনেকুৱা এটা আমাৰ কি আছিল ফ্ল্যাট সারফেস আছিল কিন্তু যদি আমাৰ কার্ভ সারফেস হয় এনেকুৱা ফ্ল্যাট সারফেস ন যদি কার্ভ সারফেস হয় তো এই সিচুয়েশনত আমি কেনেকুৱা ফর্মুলা এপ্লাই কৰিব পাৰিম বা যদি আমাৰ তাত ইৰেগুলাৰ সারফেস হয় ইৰেগুলাৰ মানে মিন্স তেনেকুৱা যে ৰেগুলাৰ শেপ আমাৰ এটা যদি সারফেস কিউব হয় বা এটা স্ফিয়াৰ হয় এটা কোন হয় এবোৰ আমাৰ কি ৰেগুলাৰ সারফেস আৰু ইৰেগুলাৰ সারফেস যদি সাপোজ এনেকুৱা এটা সারফেস আছে আমাৰ তাত কোনো ধৰণৰ ৰেগুলাৰ ইয়াৰ শেপ নাই ইয়াৰ মাজৰ মই ফ্লাক্স ক্যালকুলেট কৰিব লাগে তেতিয়া মই কি কৰিম ওকে সো তাৰ কাৰণে আমাৰ তাত এটো আহিব ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ কার্ভ সারফেস যদি কার্ভ সারফেস এটা থাকে তাত মই ইলেক্ট্ৰিক ফ্লাক্সৰ কাৰণে কেনেকুৱা ধৰণৰ ফৰ্মুলা এপ্লাই কৰিব পাৰিম তো তাত চোৱা মই সাপোজ ইয়াত এটা কার্ভ সারফেস ড্ৰ কৰি লৈছিলো যে এটো এটা এনেকুৱা এটা আমাৰ তাত কি আছে কার্ভড সারফেস আছে আৰু ইয়াত সাপোজ ইলেক্ট্ৰিক ফিল্ড এনেকে আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এটো হৈ যায় তো এনেকা যদি বেকা সারফেস কার্ভ সারফেস এটা থাকে তাত মই ইলেক্ট্ৰিক ফ্লাক্স কেনেকে ক্যালকুলেট কৰিব পাৰিম তো মই কি কৰিলো এই গুটে সারফেসটো স্মল হৰু পোরশন কিছুমানত ডিভাইড কৰি দিলো মই ইয়াত এটা স্মল এৰিয়া এটা ললো যাৰ এৰিয়া কিমান এখিনিৰ এৰিয়া হল ds কিমান ললো ds ওকে আৰু ইয়াৰ এৰিয়া ভেক্টৰটো ds ভেক্টৰ এনেকুৱাকে পারপেন্ডিকুলাৰ থাকিল ইয়াত মই অলপ এৰিয়া এটা কনসিডাৰ কৰিলো ইয়াত এৰিয়া ভেক্টৰটো এটো ds1 এটো ds2 গোটে কিটা ds এ মই ললো ঠিক আছে এৰিয়া গোটে কিটাৰ ভ্যালু কি সেম খালি হতৰ ডাইৰেকশন কিটা আমাৰ বেলেগ হৈছে ঠিক আছে তো সবতে মই এই গোটে পোরশনটো এটা হৰু স্মল পোরশন কিছুমানত ডিভাইড কৰি দিলো সেই স্মল পোরশন হৰু ভাগ কেটা মানত ভাগ কৰি দিলো এই হৰু ভাগ কেটাৰ কালি যেটো হয় মানে এৰিয়াৰ যেটো ভ্যালু এটো কিমান ইয়াত ds দিছো ওকে সো ds দিয়াৰ লগে লগে ইয়াৰ এটা কি থাকিব যেহেতু এটো এটা এৰিয়া তো এৰিয়া ভেক্টৰ এটো পোরশনৰ এৰিয়া ভেক্টৰটো এটো পোরশনৰ এৰিয়া ভেক্টৰ গোটে কিটা পোরশনত যদি এৰিয়া ভেক্টৰ সো মই চাও এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল কিটা সো বেলেগ হৈছে নাই বস্তুটো যেহেতু এনেকে কার্ভ এনেকে বেকা হৈছে গতিকে ইলেক্ট্ৰিক ফিল্ড এটা এনেকে সো এভরি পয়েন্টত ইয়াত সবতে সো মানে এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড দুটাৰ মাজৰ এংগল কি হ'ব বেলেগ হ'ব ঠিক আছে সো এটো মই কেনেকে ক্যালকুলেট কৰিম প্ৰথমতে মই এই সারফেসটোৰ কাৰণে এৰিয়া ক্যালকুলেট মানে ফ্লাক্স ক্যালকুলেট কৰো এখিনি কাৰণে এটা স্মল এমাউন্ট অফ ফ্লাক্স পাম নহয় phi না পাম হেতুকে মই কি বুলি লিখিম d phi তো d phi = মই সাপোজ এটো 1 এ যদি লও ds1 ds2 এটো ds3 এটো ds4 তো d phi 1 যদি লিখো এটো কি হ'ব e ডট ds1 ইয়াত মই ইলেক্ট্ৰিক ফিল্ড যেটো আছে ন ইলেক্ট্ৰিক ফিল্ডটো ইউনিফর্ম লৈছো ইলেক্ট্ৰিক ফিল্ড ইজ নট ভেৰিয়েবল ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো সবতে কি সেম ওকে সো আমাৰ চেঞ্জ কোনটো হ'ব অনলি এৰিয়া ভ্যালুটো চেঞ্জ হ'ব এটা এই পোরশনটোৰ মাজৰে যদি এৰিয়া মই ফ্লাক্স ক্যালকুলেট কৰিব লাগে সো d phi টো কি হ'ব e ডট ds2 আৰু যদি থাৰ্ড টোৰ কাৰণে লাগে তেনেকুৱাকে d phi 3 এখিনি কি হ'ব e ডট ds3 এটো হ'ব তো এনেকুৱাকে গোটেই কিটা পোরশনৰ কাৰণে মই ফ্লাক্স উলাই পেলাই এখিনি কি কৰিব লাগিব এড কৰিব লাগিব যেহেতু এই পোরশনটো এনেকুৱাকে গোটেইখিনি এড কৰা প্ৰসেসটো আমাৰ কাৰণে সম্ভৱ জানো নহয় যদি বহুত লাৰ্জ নাম্বাৰ অফ পাৰ্টিকলস এনেকুৱা সারফেস এৰিয়া আমি বহুত পাম ন সো কিমান উলাম কোত এৰিয়া ডাইৰেকশন কিমান এৰিয়া আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল কিমান এখিনি আমি ডাইৰেক্ট ক্যালকুলেট কৰিব নোৱাৰো সো এনেকুৱা আমি স্মল পোরশনত উলাই ললো উলাইখিনি কি কৰিলো লাগিব গোটেই কিটা কি কৰিব লাগিব এড কৰিব লাগিব সো এনেকুৱা লাৰ্জ কোয়ান্টিটিক এড কৰোতে আমি সামেশন ইউজ কৰি জানো সাম ইউজ নকৰি কি ইউজ কৰো ইন্টিগ্রেশন ইউজ কৰো সো মই যদি গোটেইখিনটা পোরশনৰ এৰিয়া সেম লও তাৰ মানে এটো কি হ'ব ds এখিনি পোরশনৰ এৰিয়া ds এখিনি পোরশনৰ এৰিয়া এখিনি পোরশনৰ এৰিয়া ds তাৰ মানে গোটেইকিটা কি হ'ব d phi হ'ব এই গোটেই পোরশনটোক মই কি কৰি দিম যেটো d phi আছে তাক মই যদি ইন্টিগ্ৰেট কৰি দিও ওকে ইন্টিগ্রেশন কৰি দিও তো এটা কি দিব ফ্লাক্স দিব সো ফ্লাক্সৰ কাৰণে মই ইন্টিগ্রেশন যত নেকি কার্ভ সারফেস এরিয়া থাকে বা আমাৰ ইরেগুলার বডি এটা থাকে তেনেকুৱা সিচুয়েশনত আমি এটো ফর্মুলা ইউজ কৰিব পাৰিম phi = ইন্টিগ্রেশন d phi বা phi = e ডট ইন্টিগ্রেশন e ডট
ds ds টোৱে কি বুজাইছে এটা স্মল এলিমেন্টাল এৰিয়া সৰু পোৰশন এৰিয়া এটা সৰু এৰিয়া এটা ৰিপ্ৰেজেন্ট কৰি আছে ds আৰু ds ভেক্টৰ মানে কি আমি জানো এৰিয়া ভেক্টৰ এইটো কি ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ ওকে সো ফাই কাৰণে এটা ফৰ্মুলা আমি পাইছিলো e ডট s বা e ডট a লিখিছিলো s টোৱে এৰিয়া বুজাই আছে a টোও এৰিয়া বুজায় বা ইয়াক আমি কি ইউজ কৰিম ইন্টিগ্ৰেশন e ডট ds হৈছে এটো এতি ইয়াত আৰু এটা বস্তু আহে যদি আমাৰ এনেকুৱা কার্ভ সারফেস তো যেটো সারফেস তো ক্লোজ সাপোজ এটা ফুটবলৰ নিচিনা ফুটবল এটা কি হয় ক্লোজ সারফেস নহয় জানো এটা পয়েন্ট আৰু এটা পয়েন্টৰ লগত কি হৈছে কানেক্ট হৈছে তো সেই সিচুৱেচন মই ইয়াত এটো ইউজ কৰো কি ইউজ কৰো এনেকুৱা এটা মানে এনেকুৱা সার্কুলার পোরশন ক্লোজ লুপ এটা দিছে কি যে ক্লোজড সারফেস ইন্টিগ্রেশন এটা বুজাইছে ইন্টিগ্রেশন তো কার ওপৰত মই ইউজ কৰিম সারফেসৰ ওপৰত গতিকে এটো কি বুজায় সারফেস ইন্টিগ্রেশন আৰু যদি এনেকে দিও এটো কি যে ক্লোজড সারফেস ইন্টিগ্রেশন মানে জিনটো সারফেসত মই ইন্টিগ্রেশন এপ্লাই কৰিব গৈছো এই সারফেসটো কি হয় আমাৰ ক্লোজড সারফেস এনেকে সাপোজ এটা ফুটবল এটা সাপোজ কিউব যে ঘনক এটা যদি আছে এটা আয়তীয় ঘনক আছে কিউবয়েড এবোৰ আমাৰ কি ক্লোজড সারফেস তো এনেকে সিচুৱেচনত আমাৰ এই ক্লোজ চিনটো আমি ইউজ কৰো সাইনটো ঠিক আছে এটো হৈ গল তো ফ্লাক্সৰ কাৰণে আমি ফৰ্মুলা দুই ধৰণৰ পালো তো ফ্লাক্সৰ কাৰণে ফৰ্মুলা এটা আমি আগতে লাস্ট ক্লাছত কি পাইছিলো phi = e ডট a বা e ডট কি লিখিছিলো ইয়াত মই s বুলি লিখিছো e ভেক্টৰ ডট s ভেক্টৰ বা e a e s cos of theta আৰু ইয়াত মই কি ইউজ কৰিছো ইন্টিগ্ৰেশন ক্লোজ ইন্টিগ্ৰেশন e ডট ds হৈছে এনেকুৱা আৰু যদি কার্ভটো ক্লোজ না থাকে তেতিয়া মই লিখিম সিম্পলি এনেকে লিখিম ইন্টিগ্রেশন e ডট ds তো এটা হল ফ্লাক্স থ্ৰু এ ক্লোজ সারফেসৰ কাৰণে আমি এটো ফৰ্মুলা এপ্লাই কৰিম বুজি পাইছা গুড ওকে তো তাৰ পাছত আমাৰ নেক্সট এতিয়া যেটো টপিক আহি আছে বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু হেতুৱে হল আমাৰ গসেস ল বা গসেস থিওরিয়াম এটা গসেস থিওরিয়াম তো কাৰ লগত ৰিলেটেড ফ্লাক্সৰ লগত ৰিলেটেড যে ফ্লাক্স আছে না ফ্লাক্সৰ লগত ৰিলেটেড ফ্লাক্স ওকে ইলেক্ট্ৰিক ফ্লাক্সৰ ৰিলেটেড এটা কথাটো আমি গসেস থিওরিয়ামটো কিয় পঢ়িব লাগে তো তোমালোকে সো আমি এটা আমি আমাৰ প্ৰিভিয়াস ক্লাছত এটা থিওৰি কৰিছিলো যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইনফাইনাইটলি লং স্ট্ৰেট ওয়্যাৰ এটা অসীমলৈ বিস্তৃত তার এটাৰ কাৰণে ওচৰৰ কোনো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য তাৰ কাৰণে আমি যে প্ৰসেসটো কৰিছিলো সোকে ক্যালকুলেশন তাত বহুত আছিল নহয় কিন্তু গসেস থিওৰেমে কি কৰি দিয়ে এই ক্যালকুলেশনখিনি আমাৰ কাৰণে ইজি কৰি দিয়ে তাত কোনো ধৰণৰ ক্যালকুলেশন এনেকুৱা টান ক্যালকুলেশন তাত নাথাকে একদম প্ৰসেসবোৰ ইজি কৰি আমি ইলেক্ট্ৰিক ফিল্ড বা ইলেক্ট্ৰিক ফ্লাক্সৰ ভ্যালু ক্যালকুলেট কৰিব পাৰো with a very little মানে বহুত কম ইন্টিগ্রেশন আমি তাত ইউজ কৰি পেলা ঠিক আছে ইন্টিগ্রেশন বা ডিফারেন্ট বা খুব কম ম্যাথমেটিক্স তাত থাকে তো হেতু ইউজ কৰি পেলা আমি গসেস থিওরেম ইউজ কৰি পেলা ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব পাৰো সো ইলেক্ট্ৰিক ফিল্ড আমাৰ কামবোৰ সহজ কৰি দিছে যেনে কি আমাৰ মেচিনবোৰে কামবোৰ সহজ কৰিছে তেনেকুৱাকে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰাৰ ক্ষেত্ৰত গসেস থিওৰেমে কি কৰি দিছে আমাৰ অলপ প্ৰসেসবোৰ বা কামবোৰ আমাৰ ইজি কৰি দিছে সেইকাৰণে আমি গসেস থিওৰেমটো ইম্পৰ্টেন্ট হয় আৰু এক্সামত এটোৰ কথা খুধে কিবা না কিবা এটা বস্তু খুধে তো আমি গসেস থিওৰেমটো এতিয়া আমি পঢ়িবলৈ গৈছো ঠিক আছে ইম্পৰ্টেন্ট টপিক হয় এটো ইম্পৰ্টেন্ট ফ্লাক্সটো ইম্পৰ্টেন্ট ইলেক্ট্ৰিক ফ্লাক্স যেটো আমি পঢ়িলো ওকে তো এতিয়া সোৱা গসেস থিওৰেম So Gauss's theorem mainly কিহত আমি এপ্লাই কৰিব পাৰিম Gauss's theorem এপ্লাই কৰিবৰ কাৰণে আমাক কি লাগিব এটা ক্লোজড সারফেস এৰিয়া লাগিব মই যে কলো এটা যদি তুমি সিলিন্ডার লোৱা সিলিন্ডার শেপটো গম পাইছা নহয় সিলিন্ড্ৰিকেল শেপটো কেনেকুৱা হয় এটো এটা যদি তুমি স্ফিয়াৰ লোৱা গোলক এটা এনেকুৱা ধৰণৰ এটো হ'ব গোলক এটা যদি তুমি কিউব লোৱা ঘনক তো এইবোৰ আমাৰ কি ক্লোজড সারফেস নহয় জানো আবদ্ধ ক্ষেত্ৰ আবদ্ধ পৃষ্ঠ বা আবদ্ধ ক্ষেত্ৰ তো এনেকুৱা সিচুৱেচনত মই কি কৰিব পাৰিম মানে আমাৰ কি গসেস থিওৰেম এপ্লাই কৰিব পাৰিম এতিয়া গসেস থিওৰেমে কি কৈছে সোৱা যদি আমাৰ তাত এনেকুৱা ক্লোজড সারফেস এৰিয়া থাকে যেনেকুৱা শেপ হোক ইৰেগুলাৰ শেপ এনেকুৱা কোনো ধৰণৰ ৰেগুলাৰিটিৰ কথা কোৱা নাই যেনেকুৱা ধৰণৰ সারফেসে হওক যদি সারফেসটো কি হয় আমাৰ ক্লোজড সারফেস হয় আৰু তাৰ ভিতৰত যদি আমি চাৰ্জ থৈ দিও তাৰ ভিতৰত সাপোজ আমি প্লাস কিউ চার্জ থৈ দিলো ঠিক আছে এতিয়া কিউ চার্জ থৈ দিয়াৰ লগে লগে পজিটিভ চার্জ ন তো ইয়াৰ পৰা ফ্লাক্স বাহিৰলৈ যাব নহয় ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ এনেকৈ কি হ'ব আউটওয়ার্ড ডাইৰেকশনত আমি কি পাম ইলেক্ট্ৰিক লাইনস অফ ফোর্স তো
তো তাত আমি ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ যেহেতু আছে গতিকে ইয়াৰ মাজেৰে কি পাম এটা ফ্লাক্স পাম ন বৈদ্যুতিক ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স তো গছেছ থিওৰেম কি কৈছে যে ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ ক্লোজ সাৰফেস any closed surface any type of closed surface is equal to the car equal hoy 1 by epsilon naught times aru etu ami kot rakhisu air ot rakhisu thik ase 1 by epsilon naught times of the total charge enclosed by the surface q enclosed boli likhisu তার মানে সারফেসটোৱে কিমানখিনি চাৰ্জক এনক্লোজ কৰি ৰাখিছে সারফেসটোৰ ভিতৰত টোটাল চাৰ্জ কিমান আছে ইয়াত যদি আমি চাও টোটাল চাৰ্জ কিমান আছে q গতিকে ফ্লাক্সৰ ভ্যালু কিমান হ'ব ফ্লাক্স ইজ ইকুয়াল টু কিমান হ'ব q বাই এপসাইলন নট q বাই এপসাইলন নট গতিকে ফ্লাক্স হৈ যাব ইয়াত phi ইজ ইকুয়াল টু q বাই এপসাইলন নট ঠিক আছে যেনেকুৱা ধৰণৰ সারফেসই হওক ফ্লাক্সৰ ভ্যালু হ'ব phi ইকুয়াল টু q বাই এপসাইলন নট ঠিক আছে ওকে ধৰিব পাৰিছা যে total outward or inward flux through a closed surface is equal to the 1 by epsilon naught times of the total charge enclosed by the surface কোনো এটা বন্ধ ক্ষেত্ৰৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্সৰ পৰিমাণ ক্ষেত্ৰখনে আৱৰি ৰখা মুঠ আধানৰ 1 by epsilon naught গুণ হয় এটোকে আমি কি বুলি কওঁ গছেছ থিওৰেম বা গাউছৰ উপপাদ্য ঠিক আছে ওকে এতিয়া গছেছ থিওৰেমৰ মই এটা স্মল তোমালোকৰ এটোৰ ওপৰত এটা স্মল এপ্লিকেশন দেখাই দিও এটো প্ৰুফটো বাৰু কৰিমেই বাৰু এটো প্ৰুফ আমি কথা ক'ব লাগিব যে গছেছ থিওৰেমটো আমি এটো কেনেকৈ প্ৰুফ কৰিব পাৰো তাৰ আগতে মই তোমালোকক এটা স্মল সাধাৰণ এটা বস্তু দেখাও যেটো আমাৰ প্ৰিভিয়াস ইয়াৰত এবাৰ আহিছিলে যে সাপোজ আমাৰ এনেকুৱা ক্লোজ সারফেস এটা আছে ক্লোজ সারফেসৰ ভিতৰত কি দিয়া আছে এটা আমি ডাইপোল থৈ দিছো কি থৈ দিছো ইলেক্ট্ৰিক ডাইপোল এটা ক্লোজ সারফেসৰ ভিতৰত কি আছে ইলেক্ট্ৰিক ডাইপোল এতিয়া আমাক খুদিছে যে এই সারফেসটোৰ মাজেৰে পাস হৈ যোৱা টোটাল ফ্লাক্সৰ ভ্যালু কিমান হ'ব okay total electric flux through a closed surface where the surface encloses an dipole if we placed a dipole inside a closed surface then the total flux through the surface will be equal to what okay তো এতিয়া কাৰণে মই কাৰণে সব প্ৰথমতে কি উলাব লাগিব total charge enclosed by the surface divide by charge উলাই পেলে total কিমান চাৰ্জ আছে ইয়াৰ ভিতৰ divide by epsilon naught কৰি দিলে উলাই যাব এতিয়া ডাইপোলত আমি জানো total charge on a dipole কিমান হয় total charge on a dipole so dipole কি থাকে এটা প্লাস কিউ আৰু এটা কি থাকে মাইনাস কিউ তো দুইটা এড কৰি দিলে টোটাল ফ্লাক্স কিমান হ'ব টোটাল চাৰ্জ কিমান হ'ব ডাইপোলৰ টোটাল চাৰ্জ 0 হ'ব গতিকে যদি চাৰ্জ 0 হয় গতিকে ফ্লাক্সৰ ভ্যালু কিমান হ'ব ফ্লাক্স ইজ ইকুয়াল টু q বাই এপসাইলন নট চাৰ্জ যদি 0 হয় গতিকে ফ্লাক্সৰ ভ্যালু কিমান হ'ব 0 গতিকে ডাইপোল এটা যদি যেনেকুৱা ধৰণৰ সারফেসই হওক তোমাক যদি কয় ইয়াত সারফেসটোৰ কথা নাই যে সারফেসটো সাপোজ এনেকৈ কোন ললা তুমি বা সারফেসটো তুমি এটা কিউব ললা বা সারফেসটো তুমি এটা কি ললা স্ফিয়ার এটা ললা তো সবতে যদি তুমি কিউ চার্জ প্লেস কৰি দে ইয়াৰ ভিতৰতো কিউ চার্জ আছে ইয়াৰ ভিতৰতো কিউ চার্জ আছে আৰু যিকোনো এটা এনেকুৱা সারফেস এটাৰ ভিতৰতো কিউ চার্জ আছে তো এভৰি সিচুৱেশন যিকোনো ক্ষেত্ৰতে ইয়াৰ বা ইয়াৰ সদায় ফ্লাক্সৰ ভ্যালুটো কি হ'ব এইটো হ'ব phi ইকুয়াল টু কি হ'ব q বাই এপসাইলন নট এটো কোনো ধৰণৰ চেঞ্জ নহয় ঠিক আছে সারফেসৰ শেপৰ ওপৰত ডিপেন্ড নকৰে ডিপেন্ড কৰিব যে সারফেসটোৰ ভিতৰত কিমান চাৰ্জ আছে গতিকে এই সারফেসটোৰ ভিতৰত ডাইপোল ৰাখিছিলো ডাইপোলৰ টোটাল চাৰ্জ কিমান 0 গতিকে ফ্লাক্সৰ ভ্যালু কিমান হ'ব 0 হ'ব ঠিক আছে যদি এটা সারফেসৰ ভিতৰত ডাইপোল আছে টোটাল ফ্লাক্স কিমান হ'ব 0 হ'ব কিহৰ কাৰণে কাৰণ এটা প্লাস আছে এটা মাইনাস আছে প্লাসৰ পৰা যিমান চাৰ্জ বাহিৰলৈ ওলাই যাব এই চাৰ্জবোৰ আকৌ ঘূৰি ক'ত আহিব মাইনাসৰ আহিব তো টোটাল আউটওয়ার্ড ফ্লাক্স ইজ ইকুয়াল টু টোটাল ইনওয়ার্ড ফ্লাক্স যিমান ফ্লাক্স বাহিৰলৈ যিমান ইলেক্ট্ৰিক লাইন্স অফ ফোর্স বাহিৰলৈ ওলাই গৈছে ইমান ইলেক্ট্ৰিক লাইন্স অফ ফোর্স ভিতৰলৈ সোমাই আহিছে গতিকে টোটাল ফ্লাক্স কিমান হ'ব 0 হ'ব ঠিক আছে ওকে তো এটো হৈ গল আমাৰ ইলেক্ট্ৰিক ডাইপোলৰ কাৰণে টোটাল ফ্লাক্স কিমান হ'ব 0 হ'ব ঠিক আছে ওকে তো এতিয়া আমি গছেছ থিওৰেমৰ যেটো প্ৰুফ গছেছ থিওৰেমটো কেনেকৈ প্ৰুফ কৰিব লাগে হেতু চাও আমি গছেছ থিওৰেমৰ প্ৰুফ অফ গছেছ থিওৰেম আহে এক্সামত কেতিয়াবা একদম ইজি হয় চাই লোৱা বহুত টান নহয় তো তাৰ কাৰণে মই কি কৰিলো এটা স্ফেৰিকেল সারফেস ঠিক আছে গোলকাৰ সারফেস এটা মই কনসিডাৰ কৰিলো এটা গোলকটো এতিয়া ধৰা মই দেখাব নোৱাৰিম তোমালোকক এটো এটা তোমালোকে ফুটবল বুলি কনসিডাৰ কৰিলে ফুটবল এটা কি হয় স্ফিয়াৰ ন গোলক ওকে ফুটবলৰ যেটো সেন্টাৰ আছে না সেন্টাৰত মই এটা চাৰ্জ প্লেস কৰি থৈ দিছো q আৰু এই সারফেসটো ৰেডিয়াস স্ফিয়াৰটো ৰেডিয়াস কিমান r ঠিক আছে এতিয়া মই ইয়াৰ টোটাল এটো দি টোটাল ফ্লাক্সৰ ভ্যালু কিমান দেখাব লাগে phi ইজ ইকুয়াল টু q বাই
এপসাইলন নট এটো মই প্ৰুফ কৰিব লাগে মই কি প্ৰুফ কৰিব লাগে phi ইকুয়াল টু q বাই এপসাইলন নট এটো মই প্ৰুফ কৰিব লাগে হৈছে ওকে তো ইয়াত চোৱা মই এইখিনিত এটা স্মল এৰিয়া কনসিডাৰ কৰি ললো কিমানখিনি ds এই পোৰশনটোৰ এৰিয়া কিমান ds এতিয়া ds যদি ইয়াৰ এৰিয়া হয় চোৱা স্ফিয়াৰ এটা যদি মই লও ওকে স্ফিয়াৰটো তোমালোকে এনেকে কনসিডাৰ কৰি লও স্ফিয়াৰ তো এই পোৰশনটো যদি লও ds ঠিক আছে ইয়াৰ যেটো এৰিয়া ভেক্টৰ সদায় কোন ফালে থাকিব ৰেডিয়ালি আউটৱাৰ্ড ৰেডিয়াছৰ ডাইৰেকশন থাকিব না ৰেডিয়াছৰ পৰা বাহিৰৰ ফালে ৰেডিয়াছৰ দিশত আৰু বাহিৰৰ ফালে ইয়াত যদি লও এনেকে থাকিব তো এভৰি পইণ্টত কি হ'ব ইয়াৰ যেটো পৃষ্ঠৰ লম্ব হৈ থাকিব না সাৰফেসৰ কি হ'ব পারপেন্ডিকুলার সো ইয়াত এরিয়া ভেক্টরটো কোন ফালে হ'ব এফালে আমাৰ কি হ'ব ds ভেক্টর ঠিক আছে ওকে তাৰ পিছত আৰু যদি মই চাও এটো পইণ্টত এই পইণ্টত ইয়াত সাপোজ এটো পইণ্টটো কি ললো মই p পইণ্টত মই যদি ইলেক্ট্ৰিক ফিল্ড উলাও ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনও কি হ'ব ৰেডিয়ালি আউটৱাৰ্ড হ'ব নাই ইলেক্ট্ৰিক ফিল্ড এটো পজিটিভ চাৰ্জ মই কৈছো নহয় যত মই ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম হেতু তো মই কি লম পজিটিভ চাৰ্জ এটা কনসিডাৰ কৰি লম সো পজিটিভ চাৰ্জ যদি মই পজিটিভ +1 চাৰ্জ যদি ইয়াত থাকে কিউ এ কি কৰিব ৰিপেল কৰিব তো ইয়াৰ ডাইৰেকশন কি হ'ব ইয়াৰ ব্যাসাৰ্ধৰ দিশত বাহিৰৰ ফালে ৰেডিয়ালি আউটৱাৰ্ড ডাইৰেকশনত কি থাকিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন হৈছে ওকে এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ডৰ আমাৰ এক্সপ্ৰেছন কি আছিল E = k q বাই r স্কয়ার এই কিউ পয়েন্টৰ কাৰণে মই যদি সারফেস এটা যে গোলকৰ পৃষ্ঠটো গোলকৰ সারফেসত স্ফিয়াৰটো সারফেসৰ যিকোনো পয়েন্টত ইয়াত যিকোনো পয়েন্টতে মই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ক্যালকুলেট কৰো এটোৱে নহব জানো k q বাই r স্কয়ার কাৰণ ডিসটেন্সটো গুটে গিটাৰ কাৰণে সেম এই পয়েন্টটো r ডিসটেন্সত আছে ৰেডিয়াস এই পয়েন্টটো r ডিসটেন্সত গুটে গিটা পয়েন্ট কিমান ডিসটেন্সত আছে r আৰু চাৰ্জ কিমান আছে q গতিকে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু এই যে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমাৰ কিমান আহিব k মানে কিমান 1/4 পাই এপসাইলন নট q বাই r স্কয়ার হৈছে হৈ গল তো প্ৰথমতে কি লৈছো সো আগক এবাৰ কৈছো প্ৰথমত মই এটা স্ফেৰিক্যাল সারফেস এটা কনসিডাৰ কৰিছো এটা স্ফিয়াৰ টু ৰেডিয়াস r আৰু ইয়াৰ সেন্টাৰ ওত আমি এটা চার্জ রাখি দিছো q গতিকে সেই q চার্জৰ কাৰণে প্ৰথমত এইখিনি দিয়াৰ এটা সারফেসত জতে লোৱা তোমালকে যিকোনো পয়েন্টত এটা আমি স্মল সারফেস এৰিয়া ds কনসিডাৰ কৰিলো গতিকে ds যদি ইয়াত কনসিডাৰ কৰিলে ইয়াৰ যেটো ds ভেক্টৰ হ'ব এৰিয়া ভেক্টৰ কি হ'ব ৰেডিয়ালি আউটৱাৰ্ড ওকে এটা সেই p পয়েন্টত এইখিনিত p যেটো পয়েন্ট আছে পয়েন্ট কি p এতিয়া p পয়েন্টত যদি মই চাও p পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান হ'ব ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এক্সপ্ৰেছন এটো 1/4 পাই এপসাইলন নট q বাই r স্কয়ার আৰু যদি মই চাও এই সারফেসৰ যিকোনো পয়েন্ট এভৰি পয়েন্ট অন দা সারফেস অফ দা স্ফিয়ার যেটো গোলকৰ আছে গোলকৰ পৃষ্ঠৰ প্ৰতিটো বিন্দু কিমান দূৰত্বত আছে r গতিকে প্ৰতিটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু এট এভৰি পয়েন্ট উইল বি সেম যাৰ ভ্যালুটো কিমান হ'ব এটো ওকে সো প্ৰথমতে মই ds ৰ মাজেদি ফ্লাক্স ক্যালকুলেট কৰিলো যে ফ্লাক্স through ds so ds ৰ মাজেৰে কিমানখিনি ফ্লাক্স গৈছে এটোক মই কি দিলো d phi তো d phi কাৰণে কি হ'ব e ডট ds এতিয়া e ৰ ভ্যালুটো আমি জানো নহয় এটো ইয়াত চোৱা e ds cos θ আহিব নাই এতিয়া চোৱা ds ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড দুইটা একেটা দিশত নহয় জানো এটাৰ মাজৰ এংগল কিমান হ'ব 0 সো এটো কি হৈ গল cos 0 তো এটোৰ ভ্যালু আহিব e ds আৰু cos 0 ৰ ভ্যালু কিমান হয় 1 হয় cos 0 কিমান 1 তো এটো মই পাইছো d phi এটো ভ্যালু কি পাইছো এইখিনিৰ মাজেৰে যোৱা ফ্লাক্স এটা যদি মোক টোটাল লাগে মই কি কৰিম এটো ইন্টিগ্ৰেট কৰি দিম therefore total flux through the sphere phi equal to কি হ'ব ইন্টিগ্রেশন d phi হ'ব নাই ইন্টিগ্রেশন d phi গতিকে মই চোৱা ইয়াত ইন্টিগ্রেশন যদি এপ্লাই কৰো e ds আহিছিলে e তুন সবতে কনস্ট্যান্ট গতিকে কনস্ট্যান্টৰ ডিফারেন্সিয়েশন না লাগে e মই বাহিৰলৈ লৈ আহিলো ইন্টিগ্রেশন ds ঠিক আছে এতিয়া ds ইন্টিগ্রেশন মানে কি হ'ব গোটেই সারফেসটোৰ মই ইন্টিগ্রেশন কৰিলে ds টো যেতিয়া ইন্টিগ্রেশন কৰিম এটা কি দিব টোটাল সারফেস এৰিয়া দিব না এই ds যিমান আছে এনেকুৱা ds যদি সবত এনেকে যিমান আছে ds কিটাক মই যোগ কৰি দিও এটা কি দিব এই যেটো স্ফিয়াৰটো কি দিব টোটাল সারফেস এরিয়া আৰু স্ফিয়াৰৰ টোটাল সারফেস এরিয়া আমি জানো কিমান হয় e এটা কিমান হয় 4 পাই r স্কয়ার হয় নহয় 4 পাই r স্কয়ার হয় স্ফিয়াৰ এটা সারফেস এরিয়া ds ক ইন্টিগ্ৰেট কৰিলে এটো কি স্মল সারফেস এরিয়া ক ইন্টিগ্ৰেট কৰিলে আমি কি পাম টোটাল সারফেস এরিয়া আৰু স্ফিয়াৰ এটাৰ কাৰণে টোটাল সারফেস এরিয়া কিমান হয় 4 পাই r স্কয়ার গতিকে ইয়াৰ ভ্যালুটো কিমান আহিব ফ্লাক্স ইজ ইকুয়াল টু কিব e * 4 পাই r স্কয়ার হৈছে
ওকে তো এতিয়া যদি মই চোৱা এইটো আমাৰ ষ্টেপ 1 আছিল ন এইটো মই ফাৰ্ষ্টত কৰিছো তাৰ পিছত মই এইটো সেকেন্ডত কৰিছো এতিয়া মই এখিনিত কৰি দিও হা ষ্টেপ 3 তো ইয়াত চোৱা মই ফ্লাক্স যদি ক্যালকুলেট কৰিব যাও ইৰ ভ্যালুটো বহাই দিও ইৰ ভ্যালুটো আছিল নাই ইৰ ভ্যালুটো যদি মই পুট কৰি দিও 1/4 পাই এপসাইলন নট q বাই r স্কয়ার ইনটু 4 পাই r স্কয়ার আহিছে সো ইনটু কি আহিলে 4 পাই r স্কয়ার তো সো 4 পাই ক্যান্সেল r স্কয়ার ক্যান্সেল থাকিল কি q বাই এপসাইলন নট তার মানে টোটাল ফ্লাক্সৰ ভ্যালু কিমান হল q বাই এপসাইলন নট এটিও নাছিল জানো গসেস থিওরেম phi = q বাই এপসাইলন নট হইছে ঠিক আছে তো তোমালোকে যেতিয়া ডেৰিভেশ্যন কৰা ন ডেৰিভেশ্যনত স্টেপ কিটা মনত ৰাখিবা কেনেকৈ কৰিব লাগে ক্যালকুলেশন নিজে নিজে আহি যাব যে প্ৰথমতে মই সারফেস স্ফিয়াৰ এটা ললো স্ফিয়াৰৰ ৰেডিয়াস r ইয়াৰ সেন্টাৰত এটা চাৰ্জ প্লেস কৰি দিলো তাৰ পিছত ইয়াত এটা স্মল পোর্শন ললো স্মল এৰিয়া এটা ললো ds সেই এৰিয়াটোৰ মাজৰ মই ফ্লাক্স ক্যালকুলেট কৰিম তাৰ পিছত ইয়াক কি কৰিম ইন্টিগ্ৰেট কৰি দিম হৈছে সো তাৰ কাৰণে মই প্ৰথমতে ইয়াত ইলেক্ট্ৰিক ফিল্ডটো চালো যে ইলেক্ট্ৰিক ফিল্ড যদি মই ইয়াত চাও কি হ'ব ৰেডিয়েলি আউটওয়ার্ড গতিকে ইলেক্ট্রিক ফিল্ড আর ds ভেক্টর দুইটা কি হয়েছে প্যারালাল তো প্রথমতে মই ইলেক্ট্রিক ফিল্ডৰ ভ্যালু লিখি দিলো ইলেক্ট্রিক ফিল্ডৰ ভ্যালু আমি কাতে পাইছো k q বাই r স্কয়ার k এর ভ্যালু কিমান 1/4 পাই এপসিলন নট q বাই r স্কয়ার তাৰ পিছত মই ds যেটো পোরশন ললো p পয়েন্ট তাৰ মাজৰে ফ্লাক্স ক্যালকুলেট কৰিলো d phi তাৰ পিছত এটোক ইন্টিগ্ৰেট কৰি দিলো ইন্টিগ্ৰেট কৰি ইয়াত e ৰ যেটো ভ্যালু লাইছিল e ৰ ভ্যালুটো আমি যেটো আগত লিখিছিলো e ৰ ভ্যালুটো পুট কৰি দিলো ফ্লাক্স = কি হৈ গল q বাই এপসিলন নট হৈ গৈছে ওকে ঠিক আছে বুজি পাইছা যদি কিবা অসুবিধা হৈছে বা কিবা ধৰিব পৰা নাই ফাস্ট হৈছো মই অলপ আগত গৈ পেলাই অলপ আগত ৰিভাইন কৰি পেলাই আকৌ এবাৰ চাই লোৱা আৰামসে বুজি পাই যাবা ইমান টান বস্তু নহয় আমি টান বস্তু আগতে পঢ়ি আহিছো এবোৰ ইজি হৈ যায় আচ্ছা তো ঠিক আছে চোৱা এতিয়া আমাৰ গসিয়ান সারফেস যেটো আমি কয় তো ইমান বেছি ইম্পৰ্টেন্ট নহয় জাস্ট আমি বুজিব লাগে যে কি হয় এনি হাইপোথেটিক্যাল ক্লোজ সারফেস এনক্লোজিং এ চার্জ is called a Gaussian surface বা Gaussian surface of that charge তার মানে যদি আমার ইয়াত এটা চার্জ আছে q এটা তার সারাউন্ডিংছত মই যদি এটা নিজে মই নিজৰ পৰা এটা সারফেস কনসিডার কৰি লৈছো যে কোনো শেপৰ হ'ব পাৰে যে সারফেসটো মই কি লৈছো এটা স্ফিয়ার বুলি লৈ লৈছো বা মোৰ মন নাই স্ফিয়ার লবলৈ মই মানে মন নাই নহয় এতিয়া সাপোজ মোৰ স্ফেরিক্যাল সারফেস ললে নহব মোৰ বেলেগ লাগে তো মই এটা সিলিন্ড্রিক্যাল সারফেস লৈ লৈছো তো এটা চার্জক এনক্লোজ কৰি থকাকে যদি মই এটা সারফেস কনসিডার কৰি লও এই সারফেসটোকে মই কি বুলি কম গসিয়ান সারফেস এনি হাইপোথেটিক্যাল সারফেস যেটো মই নিজৰ সুবিধাৰ কাৰণে কনসিডার কৰি লম ওকে হেতুকে মই কৈছো গসিয়ান সারফেস ঠিক আছে এটো হয় গসিয়ান সারফেসৰ ডেফিনিশন বেলেগ একো নহয় ওকে এতিয়া গসিয়ান সারফেসৰ এই বস্তুটো আমি ইউজ কৰি পেলাই আমি কি কৰিব লাগিব গসেস থিওৰেমৰ পৰা কুলম্বস লটো প্ৰুফ কৰিব লাগিব কুলম্বস ল ইকুয়াল টু কি আছে Coulomb's law equal to amar asle F is equal to no force is F is equal to k q1 q2 by r square k q1 q2 by r square eto asle amar Coulomb's law to eta ami proof koribo lage eta ami kor pura proof korim eto formula je amar dat asile no E equal to ki asile F by q so F is equal to kiman hobo q into E eto hobo ওকে তারপর মই প্রথমতে ইলেকট্রিক ফিল্ড ক্যালকুলেট কৰিম তাৰ পিছত ইলেকট্রিক ফিল্ডৰ লগত যদি টেস্ট চার্জটো মাল্টিপ্লাই কৰি দিও এটো কি দিব ফোর্স দিব ফোর্স অন দা টেস্ট চার্জ তো এই কনসেপ্টটো মই ইয়াত ইউজ কৰিম কেনেকুৱাকে ইউজ কৰিছো চোৱা গসেস ল Coulomb's law from Gauss's theorem ওকে গসেস থিওরেমৰ পৰা মই কুলম্বস লটো প্ৰুফ কৰিব লাগে সো আগৰ নিচিনাকে চোৱা মই ইয়াত কি কৰিছো এটা চার্জ এটা লৈ লৈছো ইয়াত q সপোজ ক্যাপিটাল q ললো ক্যাপিটাল q চার্জ এটা আছে এটো আমাৰ সোর্স চার্জ দিয়া তার সারাউন্ডিংছত মই এটা হাইপোথেটিক্যাল গসিয়ান সারফেস এই মাত্ৰ যে কৈছিলো গসিয়ান সারফেস এটা কনসিডার কৰিছো গসিয়ান সারফেস কোৰ ৰেডিয়াস কিমান r গসিয়ান সারফেসৰ ৰেডিয়াস r ঠিক আছে ওকে এটা স্ফিয়ার কনসিডার কৰিছো এটা স্ফেরিক্যাল সারফেস যাৰ ৰেডিয়াস r এটোকে মই কি বুলি কম ইয়াত গসিয়ান সারফেস এটোক মই কি বুলি কৈছো গসিয়ান সারফেস হৈছে ওকে তো মই প্ৰথমতে এখিনি এটা স্মল আগৰ নিচিনাকে স্মল এৰিয়া এটা লৈ লৈছো এট পয়েন্ট p টু p পয়েন্ট ইয়াৰ এৰিয়া কিমান এই পোরশনটোৰ এৰিয়া ds তো এরিয়া ভেক্টর এনেকে বাহিৰৰ ফালে থাকিব ৰেডিয়ালি আউটওয়ার্ড ব্যাসাৰ্ধৰ দিশত বাহিৰ ফালে ৰেডিয়াল আউটওয়ার্ড হৈছে
ওকে এতিয়া এই পয়েন্টত এটা ইলেক্ট্ৰিক ফিল্ড থাকিব এতিয়া কথাটো হল আমি ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো আমি এনেকুৱাকে আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু বাট আমি ইয়াত লম যে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমি নাজানো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ক্যালকুলেট কৰিম এতিয়া আমি জানো কি গসেস থিওৰেম আমি জানো এতিয়া গসেস থিওৰেম তাৰপৰ আমি কুলম্বস ল প্ৰুফ কৰিবলৈ গৈছো আমি উল্টাকে গৈছো ঠিক আছে আমি পঢ়ি আইছো কি প্ৰথমতে ফোৰ্স পঢ়িছো ইলেক্ট্ৰিক ফিল্ড পঢ়িছো তাৰ পিছত ফ্লাক্স পঢ়িছো তাৰ পিছত গসেস থিওৰেম এতিয়া আমি উল্টা যে গসেস থিওৰেমটোহে জানো আমি ইলেক্ট্ৰিক ফোর্স ইটো আছে কুলম্বস লটো প্ৰুফ কৰিম ঠিক আছে তো আমি তাৰ আগৰ বস্তুখিনি আমি এতিয়া লাগে নাজানো গতিকে এটো পয়েন্টত মই জানো যে এটা ইলেক্ট্ৰিক ফিল্ড আছে তাৰ ভ্যালু কিমান হ'ব আমাৰ তাত নাই ওকে সো পি পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান ই এতিয়া সোয়া এটো যদি প্লাস কিউ হয় যেটো ইলেক্ট্ৰিক ফিল্ড কি হ'ব ৰেডিয়ালি আউটওয়ার্ড তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এটো হৈ গল ইলেক্ট্ৰিক ফিল্ড ইয়াত হৈ গল ৰেডিয়ালি আউটওয়ার্ড ঠিক আছে তো মই প্ৰথমতে ডিএসসি তো পোরশন লৈছো এখিনি স্মল এরিয়া তাৰ মাজৰে ফ্লাক্স হলাম ফ্লাক্স থ্ৰু আগৰ নিচিনাকে ds এরিয়া তে ds ৰ মাজৰ যেটো ফ্লাক্স হ'ব এটো কিমান হ'ব d phi এটো কিমান হ'ব e ডট ds নহয় জানো e ডট ds এতে e ডট ds উঠাৰ লগে লগে কি হ'ব e ds cos 0 ডিগ্ৰী cos 0 নহয় জানো ইলেক্ট্ৰিক ফিল্ড আৰু ds ভেক্টৰ দুইটা সেম ডাইৰেকশন আছে cos 0 গতিকে এটো হৈ গল e ds s নহয় এটো কি হ'ব e ds হৈ যায় এতিয়া নেক্সট মই ক্যালকুলেট কৰিম টোটাল ফ্লাক্স টোটাল ইয়াত ফ্লাক্স তো কি হ'ব কোৱাচোন আউটওয়ার্ড নে ইনওয়ার্ড যেহেতু পজিটিভ চার্জ আছে ফ্লাক্স বোৰ কি হ'ব আউটওয়ার্ড নেগেটিভ চার্জ থাকিলে ফ্লাক্স তো কি হ'ব ইনওয়ার্ড যে টোটাল ফ্লাক্স through the considered Gaussian surface through the Gaussian surface the Gaussian surface যেটো আছে যেটো আমি Gaussian পৃষ্ঠ লৈছো তাৰ মাজৰে পাৰ হৈছে মোট ফ্লাক্স তো phi ৰ কাৰণে মই কি কৰিম phi ইকুয়াল টু কি হ'ব ইন্টিগ্ৰেশন d phi যেটো d phi আছিল এটোক মই কি কৰিম ইন্টিগ্ৰেট কৰি দিম তো এটা ইন্টিগ্ৰেশন কি হ'ব d phi ৰ ভ্যালু কি আছিল e ds এতিয়া সোয়া ইয়াত যেহেতু এটো ক্লোজ সারফেস ন ক্লোজড হৈ আছে ন বন্ধ ক্ষেত্ৰ গতিকে তাত মই এটো ইউজ কৰিব পাৰো ঠিক আছে তো এটো লগত কনফিউজ নহবা এটো কি হ'ব এটো কি বুজাই জাস্ট সারফেসটো আমাৰ ক্লোজড বুলি হৈছে গতিকে ই যদি মই ইয়াত আছো ইয়াত যদি মই ইন্টিগ্ৰেশন ds লিখি দিও তাৰ মানে এটোৱে কি দিব যেটো সারফেস আছে এই সারফেসটো টোটাল সারফেস এরিয়া দিব যাৰ ভ্যালু কিমান হয় 4 pi r স্কয়ার ওকে ইৰ ভ্যালু আমি নাজানো ইৰ ভ্যালু তেলেকে আমাৰ কাৰণে আননোন তো এটো হৈ যাব ইন্টিগ্ৰেশন es আৰু e s ৰ ভ্যালু কিমান 4 pi r স্কয়ার হৈছে তো সো আমি এই ফর্মুলাটা ইউজ কৰি ফ্লাক্স ক্যালকুলেট করলো সবা e dot ds ফর্মুলাটা ইউজ কৰি কি ক্যালকুলেট করলো ফ্লাক্স also from by using by according to আমি যদি লিখো according to Gauss's theorem sir total flux through the Gaussian surface Gaussian surface কিমান হ'ব q by absolute not নহব জানো কাৰণ সারফেস ৰ ভিতৰত টোটাল চার্জ কিমান আছে q আৰু টোটাল সারফেস ইজ ইকুয়াল টু কি চার্জ এনক্লোজড বাই দা সারফেস ডিভাইড বাই কি হয় এপসাইলন নট হৈছে তো সো আমি দুটা ফর্মুলা প্ৰথমতে এই ফর্মুলাটো ইউজ কৰি ফ্লাক্স ক্যালকুলেট কৰি তাৰপিছত গসেস থিওৰেম ইউজ কৰিলে সেম সারফেস তো একেটা সারফেসৰ মাজৰে মই দুটা বেলেগ বেলেগ ফর্মুলা ইউজ কৰি ফ্লাক্স ক্যালকুলেট কৰিছো আৰু যেহেতু দুইটা একেটা সারফেসৰ মাজৰে ফ্লাক্স তাৰ মানে দুইটাৰ ভ্যালু কি হ'ব সেম হ'ব তো দুইটাৰ ফ্লাক্স যদি সেম হয় তাৰ মানে এই ভ্যালুটো কাৰ লগত ইকুৱেল হ'ব ইয়াৰ লগত ইকুৱেল হ'ব তো মই কৰি দিও এটা যদি মই ইকুৱেশন 2 দিও আৰু আগৰটো মই ইকুৱেশন কি দি দিলো 1 যে ইউজিং ইকুৱেশন 1 and 2 মই কি লিখিব পাৰিম এটো ইকুৱেল টু এটো তাৰ মানে e 4 pi r স্কয়ার ইজ ইকুয়াল টু কি হ'ব q by epsilon naught তো ইৰ ভ্যালুটো কি হৈ যাব সো ইয়াক মই 4 pi r স্কয়ার এফালে গুছি যাব তো ইয়াক মই ডাইৰেক্ট এৰেঞ্জ কৰি একেবাৰে লিখি দিছো এটা লাইনত 4 pi r স্কয়ার q by epsilon naught হৈছে তো এটো কি দিব ইলেক্ট্ৰিক ফিল্ড এট পয়েন্ট p যে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমি পাই গলো চাইছে না ইলেক্ট্ৰিক ফিল্ড আমি নাজানো ইয়াত আমি গাউসেস থিওৰেমটো হে জানো তো গাউসেস থিওৰেমটো জানি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছো আৰু যেতিয়া আমি গাউসেস থিওৰেম প্ৰুফ কৰিছো তাত কি কৰিছো আমি ইলেক্ট্ৰিক ফিল্ড জানো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো ইউজ কৰি গাউসেস থিওৰেম এটো প্ৰুফ কৰিছো এবাৰ তাৰ উল্টাটো এটো দি পেলাই আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছো হৈছে ওকে নাও এতিয়া এনেকুৱা সিচুৱেশন ইফ উই প্লেস আ টেস্ট চার্জ যদি মই ইয়াত এটা টেস্ট চার্জ আনি প্লেস কৰি দিও কিউ নট চার্জ এটা আনি কোনটো পয়েন্টত প্লেস কৰি দিছো p পয়েন্টত গতিকে ফোর্স অন কিউ নট কিমান হৈ যাব force on q naught যেটো হ'ব f is equal to কিমান হ'ব q naught into e সোয়া মই প্ৰথমতে কৈছিলো না এটো ফর্মুলা মই ইউজ কৰিম তো
তো চোৱা ইয়াৰ লগত কিমান মাল্টিপল হ'ব কিউ নট তাৰ মানে কিউৰ লগত এটা কিউ নট আহি যাব তো এইটোত আমাৰ কি হৈ যাব 1/4 pi absolute not q naught by r square which is nothing but our Coulomb's law ঠিক আছে এটোই হল কি আমাৰ কুলম্বৰ সূত্ৰ গতিকে মই কি কৰিলো চোৱা ফ্লাক্স যেটো গসেস থিওৰেম আছে গাউছৰ থিওৰেম বা গাউছৰ উপপাদ্য ইউজ কৰি মই কুলম্বৰ সূত্ৰটো প্ৰমাণ কৰিছো ঠিক আছে proof of Coulomb's law by using গসেস থিওৰেম ঠিক আছে চাইছা এটা স্ক্ৰিনশ্বট লৈ লোৱা লাগিলে ধৰিব পাৰিছা ওকে একদম ইজি হয় একো প্ৰবলেম নাই ধুনিয়াকে লাহে লাহে কৰি যোৱা একদম ইজি হয় পাৰিবা সবে তোমালোকে ওকে যদি কিবা তথাপিও থাকে জনাবা ঠিক আছে ওকে আচ্ছা তো আমি আজি এটা ইলেক্ট্ৰিক ফ্লাক্সৰ ওপৰত সৰু স্মল মানে একদম একেবাৰে সৰু এলিমেন্টাৰী কনসেপচুয়াল এটা কোৱেশ্চন সলভ কৰো কি দিছে সো ইফ E ইকুয়াল টু দিস ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু দি আছে 5 I cap minus 3 J cap plus 6 K cap Newton per coulomb calculate the electric flux through a surface of area 10 centimeter square in YZ plane হৈছে তো আমাৰ ইলেক্ট্ৰিক ফিল্ড দিছে আৰু এৰিয়া দিছে আমাক কি ওলাব দিছে এই এৰিয়াটোৰ মাজেৰে ফ্লাক্স ওলাব দিছে হৈছে সো প্ৰথমতে মই চাই লও ইয়াত কি কৰিব লাগিব আমাক গিভেন কোয়ান্টিটি কি দিয়া আছে ই দিয়া আছে না ই ইকুয়াল টু কিমান দিয়া আছে 5 I cap minus 3 J cap plus 6 K cap Newton per coulomb আৰু এৰিয়া যেটো দিয়া আছে এৰিয়া আমাক কিমান দিয়া আছে 10 সেন্টিমিটার স্কয়ার এতিয়া সোয়া এটো SI ইউনিটত দিয়া আছে এটো কিহত দিয়া আছে CGS তো প্ৰথমতে মই SI লে এটো কনভার্ট কৰি লব লাগিব তো সেন্টিমিটার স্কয়াৰৰ পৰা মই মিটাৰ স্কয়াৰ লে কনভার্ট কৰিলে কিমান হয় 10 টু দি পাৱাৰ -4 মিটাৰ স্কয়াৰ হৈছে সেন্টিমিটাৰ স্কয়াৰ পৰা মিটাৰ স্কয়াৰ কিমান হয় 10 টু দি পাৱাৰ -4 এতিয়া কথাটো হল আমি যেতিয়া ফ্লাক্স ক্যালকুলেট কৰিম সোয়া ফ্লাক্সত কি আহে E ডট A এটো আহে নাই দুটাৰ ডট প্ৰডাক্ট আহে এতিয়া ডট প্ৰডাক্টৰ কাৰণে মোক কি লাগিব এৰিয়া ভেক্টৰ লাগিব না আমাক এৰিয়াৰ ভ্যালু দি আছে ভেক্টৰৰ কাৰণে ইয়াৰ ডাইৰেকশন লাগিব সো ডাইৰেকশনত সোয়া ইয়াত কোৱেশ্চনটোত কি কৈছে যেটো এৰিয়া আছে কোনটো প্লেনত YZ তাৰ মানে এটো ডাইৰেকশন যদি মই Y লও আৰু এটো যদি মই Z লও তো এৰিয়া ভেক্টৰ কোন ফালে থাকিব সোয়া I x এক্সিসত থাকিব নাই তোমালোক সিম্পলি বৰ্ডৰ এটো ডাইৰেকশন যদি Y হয় এটো ডাইৰেকশন যদি X হয় এই ডাইৰেকশনটো আমাৰ কি হ'ব সরি এটা y আর এটা z তো এটো ডাইরেকশন কি হবো x তার পারপেন্ডিকুলার ডাইরেকশন টু yz প্লেনৰ পারপেন্ডিকুলার ডাইরেকশন কি হবো x এতে x এক্সিসত ইউনিট ভেক্টর আমি কি ইউজ কৰো I cap ইউজ কৰো না নাই গতিকে এরিয়া ভেক্টৰক মই কি লিখিব পাৰিম এরিয়া ভেক্টৰ ইকুয়াল টু সো আই 10 টু দি পাৱাৰ 1 আৰু 10 টু দি পাৱাৰ -4 তাৰ মানে 10 টু দি পাৱাৰ -3 হৈ যাব 10 টু দি পাৱাৰ -3 I cap মিটাৰ স্কয়াৰ লিখিব পাৰিম না নাই I cap তো কি দিব ইয়া ডাইরেকশন ভেক্টৰ যেতিয়া আহিব তাৰ ডাইরেকশন লিখিব লাগিব হৈছে ধৰিব পাৰিছা YZ প্লেনত আছে এৰিয়াটো গতিকে তাৰ এৰিয়া ভেক্টৰ ক'ত থাকিব x ত থাকিব যদি এটো xy কলেহেতেন তেতিয়া এটো কি আহিলেহেতেন z ত থাকিব যদি YZ xz কলেহেতেন তেতিয়া এটো ক'ত থাকিব y ত থাকিব তেনেকে চাই লব হৈছে যেহেতু আমাক YZ প্লেন বুলি কৈছে YZ তাৰ মানে এৰিয়া ভেক্টৰ কোন ফালে থাকিব ভেক্টৰটো x এক্সিসত তাৰ মানে আমাৰ আহিব কি I cap এতিয়া যদি মই ডট প্ৰডাক্ট কৰো সো এটো 5 I cap - 3 J cap plus 6 K cap dot আমার 10 to the power -3 I cap এতিয়া সোয়া আমি জানো I cap or লগত এতে I cap dot I cap যদি কৰো তাত কিমান আহিব 1 আৰু I cap dot J cap কৰিলে 0 আহিব I cap dot K cap কৰিলে কি আহিব 0 আহিব তাৰ মানে এই দুটাৰ প্ৰডাক্ট হে হ'ব বাকি এটো আৰু এটোৰ প্ৰডাক্ট কিমান হ'ব 0 0 ডট প্ৰডাক্ট 0 হ'ব তো 5 into 10 to the power -3 5 into 10 to the power -3 ইয়াত আহিব I cap dot I cap আৰু I cap dot I cap কিমান হয় 1 হয় গতিকে এটো মই 1 বুলি নিলিখো ওকে 1 হ'ব 5 into 10 to the power -3 নিউটন মিটার স্কয়ার পার কুলম তো এই সারফেসটোৰ মাজেৰে এটো সারফেসৰ মাজেৰে টোটাল ফ্লাক্স কিমান হ'ব 5 into 10 to the power -3 নিউটন পার কুলম ঠিক আছে ওকে তো আমি এনেকুৱা নিউমাৰিকেল কৰিলো তাৰ পিছত নেক্সট ক্লাছত আমি কৰিম কি গসেস লৰ যিকিটা এপ্লিকেশন অফ গসেস থিওৰেমৰ তিনটা এপ্লিকেশন আছে এখিনি কৰিম তাৰ পিছত আমি এই চ্যাপ্টাৰৰ গোটেই টপিকবোৰৰ ওপৰত আমি কি কৰিম নিউমাৰিকেলস কৰিম ঠিক আছে তো এইখিনিলৈকে আজি থাকক আমি আকৌ নেক্সট ক্লাছত লগ পাম গতিকে এইখিনিলৈকে তোমালোকে ধুনীয়াকৈ পঢ়ি থাকা যদি কিবা ডাউট থাকে সুধিবা আৰু নোটছবোৰ তোমালোকে তাত পাই যাবা অসুবিধা নাই তথাপিও তোমালোকে এই নিউমাৰিকেলছটো ইয়াৰ পৰাই কৰি ল'ব পাৰিবা সো কোৱেশ্চনটো মই লিখি দিছো সলিউশনটো ইয়াত দিয়া আছে ওকে ধুনীয়াকৈ এটো কৰি ল'বা তা আমি নেক্সট ক্লাছত লগ পাম এইখিনি সময়লৈকে বাই বাই থ্যাংক ইউ